নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি বছৰটো অন্তিম দিন অৰ্থাৎ 2025 চনৰ আজি অন্তিম দিন। গতিকে আপোনালোকৰ অন্তিম দিনটোত ভালেখিনি পষ্টৰ বিজ্ঞাপন লৈ আহিছোঁ। প্ৰায় 3000 ওপৰত আপোনালোকৰ পষ্টৰ আবেদন মুকলি হৈছে অৰ্থাৎ বিজ্ঞাপন মুকলি হৈছে। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব এই পষ্টসমূহৰ কাৰণে। গতিকে মই আপোনাক জনাই দিওঁ, ৰুৰেল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অৰ্থাৎ RCDO ফালৰ পৰা আপোনালোকৰ 3000 পষ্টৰ বিজ্ঞাপন মুকলি হৈছে। এইটো আপোনালোকৰ ৰুৰেল চাইল্ড ডেভেলপমেণ্ট আপোনালোকৰ এমপ্লয়মেণ্ট ৱৰ্কাৰ ডিপাৰ্টমেণ্ট হয় গভৰ্ণমেণ্টৰ। গতিকে ইয়াত আপোনালোকৰ কি কি পষ্ট ওলাইছে আমি চাওঁ। ইয়াত আপোনালোকৰ পষ্টখিনি যদি চাই, প্ৰজেক্ট মেনেজাৰ 8টা ভেকেঞ্চি ওলাইছে। 10 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, বয়স 30ৰ পৰা 45, 21,500 পৰা 82,000লৈকে দৰমহা। ৰিজনেল মেনেজাৰ 6টা পষ্ট, 6 বছৰৰ পৰা 8 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, এনি গ্ৰেজুৱেট হ'লেই হ'ল। 21,500 পৰা 82,000। ফিল্ড অফিচাৰ 750টা ভেকেঞ্চি। ইয়াত কোনো ধৰণৰ মানে 0ৰ পৰা 1 বছৰৰ ভিতৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। 0ৰ পৰা এমাহ 2 মাহ আপোনালোকে কাম কৰিলেও হ'ব, মানে সেইটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফিল্ড অফিচাৰ। তাৰপিছত একাউণ্টেণ্টৰ 65, ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ দৰকাৰ নাই, গ্ৰেজুৱেশ্যন হ'ব লাগিব কমাৰ্চত। তাৰপৰা আহিলে ক্লাৰ্কৰ ক্ষেত্ৰত 90টা ভেকেঞ্চি ওলাইছে। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, ইণ্টাৰমিডিয়েট হ'ব লাগিব অৰ্থাৎ ইণ্টাৰমিডিয়েট হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব, খালি টেলি জনা হ'ব লাগিব, মানে ইণ্টাৰমিডিয়েট টেলি অৰ্থাৎ টেলি ভালদৰে অলপ জনা হ'ব লাগিব কৈছে। কম্পিউটাৰ অপাৰেটৰ ইণ্টাৰমিডিয়েট কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, লগতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, কম্পিউটাৰ ডিপ্ল'মা থাকিলেই হ'ল। ইয়াৰ দৰমহা আপোনাক 19,900 পৰা 63,200লৈকে। ট্ৰেইন অফিচাৰ্ছ 555টা ভেকেঞ্চি, বহুতখিনি ভেকেঞ্চি আছে ট্ৰেইন অফিচাৰৰ ক্ষেত্ৰত। ইয়াতো কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ নালাগে, মানে হাইস্কুল পাছ হ'লেও হ'ব, 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। 21,700 পৰা 69,000লৈকে দৰমহা হ'ব আপোনালোকৰ। লেব এটেণ্ডেণ্ট 20টা পোষ্ট, 0 অৰ্থাৎ এক্সপিৰিয়েঞ্চ নালাগে, ইণ্টাৰমিডিয়েট ছায়েঞ্চ হ'ব লাগিব অৰ্থাৎ ছায়েঞ্চ পঢ়া হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী আপোনাৰ ছায়েঞ্চ থাকিব লাগিব। ষ্ট'ৰ ছুপাৰভাইজাৰ 229টা পোষ্ট, হাইস্কুল পাছ হ'লেই হ'ব। তাৰপৰা আহিলে আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ 120টা পোষ্ট আছে, ড্ৰাইভাৰ 72টা, পিয়নৰ 183টা পোষ্ট, হেল্পাৰ আপোনালোক 240টা, গাৰ্ডৰ 554টা ভেকেঞ্চি। টোটেল 14টা ভেকেঞ্চিৰ আছে, 14টা আছে ক্ৰমাংক, মানে 14টা কাৰণে বিজ্ঞাপন হৈছে, কিন্তু পোষ্ট হৈছে আপোনালোকৰ 3000 ওপৰত। গতিকে আপোনালোকে দেখিছে আপোনালোকৰ কিমান দৰমহা পাব সেইখিনি কথা উল্লেখ কৰা আছে, বয়সৰ কথা উল্লেখ কৰা আছে, এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰা আছে। গতিকে যিটো আপুনি এপ্লাই কৰিব বিচাৰিছে, এপ্লাই বাটনটো ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো পে'মেণ্ট হয়, সেই পে'মেণ্টটো মই কৈ দিওঁ আপোনালোকৰ। যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব, অনলাইন আবেদন কৰাৰ পিছত আপোনালোকৰ এটা QR কোড আহিব, সেই QR কোডটো আপোনালোকে স্কেন কৰি পে'মেণ্ট কৰি দিব লাগিব। পে'মেণ্ট কৰাৰ পিছত যিটো ট্ৰানজেকশ্যন ID আছে সেইটো আপলোড কৰি দিলে হ'ব। SC ST OBC EWSৰ কাৰণে 490 টকা আৰু বাকীবোৰৰ কাৰণে 650 টকা পইচা। গতিকে আপোনালোকে প্ৰত্যেকটো পোষ্টে এপ্লাই কৰিব লাগিব, খালি প্ৰত্যেকটোৰ কাৰণে পে'মেণ্ট এক্সট্ৰাকৈ আপোনালোকে দিব লাগিব। গতিকে আপোনাৰ যিটো মন যায় আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, গতিকে ডাঙৰ সুবিধা, 2025 চনতো ডাঙৰ এটা ভেকেঞ্চি বুলিয়ে ক'ব পাৰি, 3000 পোষ্ট ওলাইছে যেতিয়া, আৰু দৰমহা বহুত ভাল। আৰু গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চো ইমান হেভিলি বিচৰা নাই, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে ৰুৰেল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰণে। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ইচ্ছুক তেওঁলোকে এপ্লাই কৰিব পাৰে।